নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? মই বৰ্তমান ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আজি মই লৈ আনিছোঁ আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া মাছৰ ৰেচিপি। আৰু ৰেচিপি মানে কি, মাছৰ টেঙা আঞ্জা বনাম বুলি ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু এই মই হাতত লৈ আছোঁ যে শাকবিধ কি হয় বাৰু আপোনালোকে চিনি পাইছে, ধৰিব পাৰিছেনে বাৰু? আৰু এয়া হৈছে মধুসোলেং। আৰু মধুসোলেং খাবলৈ টেঙা হয়, আপোনালোকে হয়তো খাই পাইছে। আৰু ইয়াৰ সৈতে আজি মই মাছ বনাম। এয়া প্ৰথমতে মই কেৰাহীখন পাতি লৈছোঁ। আৰু এয়া দেখিছেনে, মাছখিনি মই তেলখিনি গৰম হোৱাত দি পেলাই অলপমান মই ফ্ৰাই কৰি ল'ম, অলপমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। সেয়া মই তিনি পিচ এনেকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছতে এয়া বাকী আৰু 3 পিচ আছে, সেইখিনিও দি দিম। আৰু আচলতে মাছৰ টেঙা আঞ্জা খাই মোৰ বহুত বেছি ভাল লাগে। এয়া দেখিছেনে, এইখিনি মাছখিনি ফ্ৰাই কৰা হৈ গ'ল মোৰ। এতিয়া মই বনাম আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই থাকিম। আজি সৰু ভিডিঅ' এটা লৈ আনিছোঁ, ইনষ্টেণ্ট মাছৰ আঞ্জা। আপোনালোকে এই মাছৰ আঞ্জাখন বহুত সোনকালে বনাই খাব পাৰে। আৰু ৰৈ যোৱা দালিৰে বনালোঁ মই আচলতে মাছৰ আঞ্জাখন। চাবচোন বাৰু কেনেকৈনো কি প্ৰচেছত বনাওঁ মই। একেবাৰে ইজি হয়, গাঁৱলীয়া আমাৰ থলুৱা আঞ্জা। আৰু এয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আঞ্জাখন বনাবলৈ কাৰণে আগবাঢ়িছোঁ। এয়া দেখিছেনে, যিখিনি তেল মোৰ ৰৈ গৈছিলে সেই তেলখিনিতে কেইটামান মই পাঁচফোৰণ ফুটাই ল'লোঁ। আৰু পাঁচফোৰণখিনি ফুটাই লোৱাৰ পিছতে মই এয়া পিঁয়াজ দি দিলোঁ। এতিয়া মই অকণমান নিমখ দি দিছোঁ আৰু নিজৰ জোখ অনুযায়ী এয়া হালধি দি ল'লোঁ। আৰু এয়া চব পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই এয়া মধুসোলেং টেঙাখিনি দি লৈছোঁ। আৰু ইমান ভাল লাগে নহয় মধুসোলেং টেঙা বা নল টেঙা, এইবিলাক টেঙা মই বৰ ভাল পাওঁ। বেছি টেঙা খাওঁ মোৰ কাৰণে ভাল নহয়, কিন্তু মই টেঙা নহ'লে দেখোন থাকিবই নোৱাৰোঁ। এতিয়া শাকখিনি অকণমান গলি যোৱালৈকে ভাজি লওঁ। দেখিছেনে, শাককণ গলি গৈছেগৈ আৰু একেবাৰে নাইকিয়া হৈ যাব, শুকাই অকণমান দিছোঁ যিহেতু। আৰু এতিয়া মই ইয়াতে অলপমান পানী দি দিম, তাৰপিছতে কি দিম আৰু চাবচোন। শাকখিনি পূৰা ভাজি ল'ব লাগিব। দেখিছেনে, মই কেনেকৈ একদম গলাই দিছোঁগৈ শাকখিনি, মধুসোলেং টেঙাখিনি। একেবাৰে গলি গ'লগৈ। এতিয়া মই দিম ইয়াতে অকণমান পানী। অকণমান পানী দি দিলোঁ, বেছি নিদিওঁ, দৰকাৰ হ'লে মই পিছত দি দিম বাৰু, কিন্তু বৰ্তমান মোক দৰকাৰ হোৱা নাই, ইমানকৈ পানীয়ে দৰকাৰ হৈছে। সেয়া অকণ ধুনীয়াকৈ উতলক, তাৰপিছত মই আৰু এবিধ বস্তু দিম। আৰু এইখিনি হৈছে মচুৰ দালি, যোৱা ৰাতিৰে আছিলে, ফ্ৰিজত থৈ দিছিলোঁ। আৰু এতিয়া মই এয়া দালি, ইয়াৰো মই 2টামান দি দিম, তেতিয়াহে চব্জিখন ডাঠ হ'ব। আৰু আলু দিয়া নাই মই, যিহেতু আলু দিলেও ডাঠ হয়, কিন্তু আলু নাই দিয়া। দালি এইখিনিকে দি দিম মই এতিয়া অলপমান। বস্তুৰ মূল্য যিহে, একো পেলাই দিব নোৱাৰি। 100 টকা দালিৰ দাম, পেলাই দিবতো নোৱাৰি ন, সেইটো কাৰণে এনেকৈ থৈছে, এনেকৈ মিলাই খাই থাকিব লাগিব। আৰু যিয়ে নহ'লেও পেলাই দিবলৈ আজিকালি একোৱেই মন নাযায়। আপোনালোকৰ বাৰু হয়নে তেনেকুৱা? আৰু এইখিনি মোৰ ধুনীয়াকৈ উতল আহি গ'ল। আৰু 1 মিনিটমান পিছতে মই দালি দি দিম। আৰু এয়া চাওক, এইখিনি মোৰ ধুনীয়াকৈ হৈ গ'লগৈ। আৰু বেছি উতলাব নালাগে। এয়া দালি দি দিছোঁ। যিখিনি প্ৰয়োজন হয় সেইখিনি দি দিম, আৰু যিখিনি প্ৰয়োজন নহয় আকৌ মই থৈ দিম ফ্ৰিজতে। হৈ যাব যেন লাগিছে। এতিয়া অলপমান মই পানী দি চাওঁ, ৰ'ব। আৰু এয়া দালি আৰু পানী মই নিজৰ জোখমতে দি ল'লোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম, তাৰপিছতহে মই মাছটো দিম। আৰু খাবলৈ বহুত টেষ্টি হয় এনেকৈ বনালে, মানে টেঙা, যিহেতু গৰমত ইমান বেছি ৰ'দ দিছে বাহিৰত, খাই ভাল লাগিব। এইখিনি কিমান ধুনীয়াকৈ উতলি গ'লগৈ। এতিয়া মই মাছ দি দিম। মাছ দিব পৰা হৈ গ'ল। আৰু এয়া 2 পিচ দি দিছোঁ, আৰু অকণমান দি দিওঁ। এয়া হৈ যাব, 4 পিচ দি দিলোঁ। আৰু
এতিয়া পুনৰ মই 5 মিনিটমান উতলাই পেলাই থৈ দিম আৰু হৈ যাবগৈ তেতিয়াহ'লে বেছি দীঘলীয়া কৰি নাথাকোঁ ন লাষ্টত একেবাৰে হোৱাৰ পিছত আপোনালোকক অকণমান দেখুৱাই দিম বাৰু আৰু বৰ্তমান বিহুৰ সময় পুৰা বিহু আছে তাৰ মাজতে আপোনালোকলৈ এটা সুন্দৰ ৰেচিপি আগবঢ়ালোঁ কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব কিন্তু আৰু এয়া লাষ্টত দেখিছেনে আপোনালোকক অকণমান দেখুৱাই দিলোঁ আজি মানে বৰ লৰালৰিকৈ ভিডিঅ'টো দিলোঁ সকলোৱে যাতে বেয়া নাপায় আৰু কেনেকুৱা পালে মোৰ এই মাছৰ ৰেচিপিটো এটা কমেণ্ট কৰি জনাব নিশ্চয় পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আজিলৈ বাই বাই সকলো ভালে থাকক তাৰেই কামনা কৰিছোঁ আৰু মই আশা কৰোঁ এই টেঙা আঞ্জাবিধ মাছৰ টেঙা আঞ্জাবিধ আপোনালোক সকলোৱে এবাৰ হ'লেও ট্ৰাই কৰিব যিসকলে এতিয়ালৈকে ট্ৰাই কৰা নাই